আৰু মই ৰাইজকো আহ্বান দিব খোজোঁ যাতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰক, নিজৰ উন্নতিৰ আশা সঞ্জীৱিত কৰক আৰু অসম আৰু অসমীয়া জাতিক টিকাই ৰাখক। এই নিৰ্বাচন মোৰ মতে শক্তি আৰু নীতিৰ যুদ্ধ। দেখাত শক্তি সদায় প্ৰবল যেন লাগে, শেষত নীতিৰেই জয় হয়। নীতি মানে ইয়াত মই বুজাইছোঁ জনগণৰ ন্যায়, তেওঁলোকৰ জীয়াই থকাৰ, উন্নতি কৰাৰ, সুখী হোৱাৰ যি আশা আকাংক্ষা, সেইটো পূৰণ কৰিবলৈ চৰকাৰৰ শাসকৰ দায়বদ্ধতা। এই সকলোবিলাক কথা হ'ব যদি ৰাইজে নীতিৰ পক্ষে সাহসেৰে ভোট দিয়ে আৰু প্ৰলোভন বা ভয় দুয়োটাকে নেওচি তেওঁলোকে গণতন্ত্ৰৰ প্ৰকৃত নাগৰিক হিচাপে যাতে ভোট দিয়ে আৰু সেইটো কৰিলে তেওঁলোকৰো মংগল হ'ব, তেওঁলোকৰো সুখ হ'ব, তেওঁলোকৰো উন্নতিৰ আশা মুকলি হ'ব। এই ক্ষেত্ৰত দুৰিণজ্যোতি গগৈৰ বিষয়ে ডিব্ৰুগড়ৰ যিগৰাকী প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ, তেওঁৰ বিষয়ে দুআষাৰ ক'বলৈ মোক বহুতে অনুৰোধ কৰিছে। আৰু মই যদিও মোৰ তেওঁৰ লগত বিশেষ ঘনিষ্ঠতা নাই, তেওঁৰ যিবোৰ কাৰ্যকলাপ মই বহুদিনৰ পৰা লক্ষ্য কৰিছোঁ, তাৰ পৰা তেওঁৰ বিষয়ে মোৰ মনত এটা ধাৰণা জন্মিছে। তেওঁ উদ্যোগী, সুবক্তা আৰু সকলো বিষয়ে বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত খা খবৰ ৰখা এজন পৰিপক্ক যুৱক বুলি মোৰ ধাৰণা হৈছে। আৰু আমাৰ বহুবল্কী ৰাজনীতিবিদৰ তুলনাত তেওঁ পৰিপক্ক বুলি মোৰ ধাৰণা। আৰু তেওঁৰ ভৱিষ্যত আছে আৰু মই ভাবোঁ যে অসমবাসীৰ কাৰণে তেওঁ কিবা এটা কৰিব। সৰ্বভাৰতীয় যিবোৰ দল আছে তেওঁলোকে স্বাভাৱিকতে গোটেই ভাৰতখনৰ কথা চিন্তা কৰে, তাত একো অস্বাভাৱিকতা নাই, দোষ নাই। কিন্তু সেইটো কৰিবলৈ যাওঁতে বিশেষ বিশেষ প্ৰান্তৰ ৰাজ্যৰ, নিৰ্দিষ্ট কিছুমান ৰাজ্যৰ কিছুমান সমস্যা তেওঁলোকৰ চকুত নপৰে বা পৰিলেও তেওঁলোকে বিশেষ একো কৰিব নোৱাৰে। আৰু গণতন্ত্ৰৰ নিয়ম মতে সেই প্ৰান্তবোৰৰ, সেই ৰাজ্যবোৰৰ ৰাইজে বিশেষ তেওঁলোকৰ নেতাৰ যোগেদি যদি সেই ইছ্যুবিলাক দাঙি নধৰে আৰু সেইবোৰৰ সপক্ষে যদি তেওঁলোকে থিয় নিদিয়ে, আন্দোলন নকৰে, তেতিয়াহ'লে সমস্যাবোৰ তেনেকৈ থাকি যায়।